এই আমি বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ মূল তোৰণেৰে প্ৰৱেশ কৰিছোঁ। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ অতি মনোমোহা পৰিৱেশৰ মাজে আমি প্ৰৱেশ কৰিছোঁ। এই আমি দেখিবলৈ পাইছোঁ শিক্ষকসকলৰ মৰম, ছাত্ৰ সকলোৰে অভিভাৱকসকলৰ মৰমত এয়া আই লাভ বেঙেনাবাৰী জাতীয় বিদ্যালয় খুব সুন্দৰকৈ আমাৰ আগত প্ৰতিষ্ঠিত হৈছে আমি দেখা পাইছোঁ। ইয়াৰোপৰি বিদ্যালয়খনত থকা নেপথ্যত থকা ব্যক্তিসকলক মই শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ কৰ্মৰাজিৰ ফলত আজি আই লাভ বেঙেনাবাৰী জাতীয় বিদ্যালয় প্ৰকাশ হৈ ওলাইছে। ইয়াৰ বাবে আমি দেখিবলৈ পাইছোঁ দুখন প্ৰাচীৰ পদে অনুষ্ঠান হ'বলৈ আছে। আমাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথম কাৰ্যসূচী তোমালোকে 20তম প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰথম কাৰ্যসূচী পৰিৱেশ নিকাকৰণ। গতিকে আজি আমাৰ বিদ্যালয়ে তেওঁ আমাৰ প্ৰথম আৰম্ভণি কাৰ্যসূচী আৰম্ভ কৰিলে আৰু এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক সকলোৱে পৰিৱেশ নিকাকৰণৰ বাবে চাফাই অভিযানৰ কাৰ্যসূচী হাতত লৈছোঁ। আমি লাগি আছোঁ। ছাত্ৰ ছাত্ৰীসকলে চাফাই কাৰ্যসূচী আৰম্ভ কৰিছে। প্ৰথম আদিত্য এফালে কোৱা, আজি কোৱা প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে কি কাম লাগি আছে তোমালোকে? আগত দুইফালে আজি আমাৰ বেঙেনাবাৰী জাতীয় বিদ্যালয়ত হোৱা 20তম প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱসত আজি 19 তাৰিখে অভিভাৱক দিৱসৰ উপলক্ষে আমি প্ৰথম কাৰ্যসূচী পৰিৱেশ নিকাকৰণ কাৰ্য কৰিবলৈ ওলাইছোঁ। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰকাশ কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা দিদীক্ষা, যাৰ অৰ্থ হৈছে চালে চকু ৰোৱা বা চালে চাই থাকিব মন যোৱা। খুব সুন্দৰ। কুচিয়া চিনি পোৱা নাই তোমালোকে? এই পিঠাটোৰ কথা মই কৈ আছোঁ। আৰু এখন ধুনীয়াকৈ কভাৰ ভিতৰত ভৰাই থোৱা আছে। এখন কি বুলি কয় তোমালোকে নাম জানা নেকি? কোনোবাই ক'ব পাৰিব? চেল ৰুটি। এই ৰুটিটোৰ নাম চেল ৰুটি। আৰু ইয়াত বিভিন্ন ধৰণৰ পিঠা তোমালোকে দেখিছা। এইটো কি পিঠা? তিল পিঠা। এইটো কি পিঠা বাৰু? এইটো কি পিঠা বাৰু? তেল। তাৰমানে তেলত ভজা নহয় জানো, সেইকাৰণে ইয়াৰ নাম তেল পিঠা। ইয়াতে দেখিছিলে কি এইটো নাৰিকলৰ লাড়ু, হয় নাই? নাৰিকল আৰু চুজি মিলাই পেলাই এইটো প্ৰস্তুত কৰিছে। তোমালোকে মনত থকা এইটো হৈছে নাৰিকলৰ লাড়ু। তাৰপিছত এইটো কি কয়? তুমি কোৱাচোন পকা মিঠৈ কেনেকৈ প্ৰস্তুত কৰা, কেনেকৈ বনোৱা? গুড় আৰু পিঠা, মানে গুড়খিনি পগাই পেলাই লগত পিঠা দি পেলাই এই পকা মিঠৈটো প্ৰস্তুত কৰা হয়। ঠিক আছে, তোমাৰ নামটো নাছিলে? মৌচুম গগৈ। মৌচুম গগৈ পিঠা পিঠা। ইয়াত আৰু এটা পালে নুৰিয়াই থৈছে। এইটো কি পিঠা বাৰু? এইটো তোমালোকে নামটো ক'ব পাৰিবা? এইটো কি পিঠা বাৰু? নাঙল পিঠা, হয় নাই? আচলতে এইটো নাঙলটোৰ নিচিনা হৈছে। নাঙল পিঠা বুলি ক'লা যে এইটো নাঙল পিঠাটোৰ নিচিনা হৈছে জানো? ইয়াৰ ভিতৰত গৈছে পিঠা হেনাই পেলাই দুটাকে বনাই পেলাই গৰম পানী দি পেলাই এইটো প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে পানী পৰি আছে, হয় না নাই? তাৰপিছত ইয়াতে এটা পাত্ৰ ৰাখিছে। এই পাত্ৰটোৰ নাম তোমালোকে কোনোবাই ক'ব পাৰিবা? এই পাত্ৰ
বানবাটি এই বাতিটোৰ নাম হ'ল বানবাতি। এই বানবাতিৰ ভিতৰত দৈ আৰু গুৰ, চিৰা জলপান ইয়াত ৰখা হৈছে। গতিকে আমাৰ যেতিয়া আমাৰ দিবলৈ আমাৰ ঘৰলৈ আলহী আহিব, তেতিয়া আমাৰ মায়ে কি কৰিব, আলহীক এই বানবাতিটো কি কৰিব, কেতিয়াবা চাউল দিব পাৰে বানবাতিত আৰু কেতিয়াবা জলপানো। বানবাতি নহয় জানো, এইটো খালি ডাঙৰ, এইটো অলপ ডাঙৰ, তাত থকাটোতকৈ অলপ ডাঙৰ। এইটোত আমি কি কৰিব পাৰোঁ, উদৰ ভৰাই পেট ভৰাই মাঘৰ বিহুত জলপান খাব পাৰোঁ, হয় না নহয়? এক বাতি এইটোত কি হ'ল, উদৰ ভৰাই আমি ধুনীয়াকৈ জলপান খাব পাৰিম। আৰু ইয়াতে এখন কি বাৰু হা কি হয়, বান কাহি। ইয়াত তিলৰ চাটনি আৰু এইটো পিঠা কি পিঠা কৈছে পাহৰি গ'লোঁ। আৰু ইয়াত মিণ্টি বাইদেউ আনিছে ন, ৰাজধানী, এইটো হৈছে কুক কেন্দ্ৰ, এইটো হৈছে গলকিপিণ্ড, এইটো হৈছে মাইট্ৰকণ্ড্ৰিয়া, আৰু এইকেইটা হৈছে কুক পৰ, আৰু এইটো আন্তঃপৰীক্ষীয় জালিকা। এইটো প্লাষ্টিক। ছাৰ গৈছে তাত। এইটো কাৰ দিব, এইটো কি হয়, ৱাটাৰ চাইকেল, জল চক্ৰ। কোৱা, জলচক্ৰৰ বিষয়ে অলপ কৈ দিয়া। সাগৰৰ পানী ভাগ হৈ ঘনীভৱন হৈ মেঘ হৈ বৰষুণ ৰূপে পৃথিৱীলৈ আকৌ নামি আহিছে। বৃষ্টিপাত হোৱাৰ ফলত নদীৰ পানীখিনি সাগৰত গৈ পৰিছে। আৰু তেখেতে আজিৰ যি অন্তৰংগ আলাপ অনুষ্ঠান, সেই অনুষ্ঠানটি সঞ্চালনা কৰিব। গতিকে মই মাইক্ৰফোনটো তেখেতৰ হাতত আগবঢ়াইছোঁ। আমাৰ শৈশৱে আমাৰ জীৱনবিলাক কলৈ আনিছে, বিভিন্ন ধৰণৰ কথাৰ মাজত আমি অন্তৰংগেৰে আলাপ কৰিব লাগে এই অনুষ্ঠানটি, সেইবুলিয়ে ভাবিছোঁ। আচলতে এই অভিভাৱকৰ অন্তৰংগ আলাপ, আমাৰ শৈশৱ, এই শৈশৱৰ ওপৰত তেখেতে অন্তৰংগ আলাপ কি কয় সেইটো আমি জানিব খুজিছোঁ। আমাৰ শৈশৱৰ যিহেতু অনুষ্ঠান, গতিকে মোৰ ল'ৰালিলৈ ঘূৰি যাব বিচাৰিছোঁ আৰু তাৰ এটি সামান্য অভিজ্ঞতা মই দিব বিচাৰিছোঁ। সেয়া মোৰ প্ৰথমতেই মই ক্ষমা বিচাৰিছোঁ, সেয়া মোৰ অহংকাৰ বুলি যেন নলয়, মোৰ গৌৰৱ কৰা নাই। মই এটাই ক'ব বিচাৰোঁ যে চেকনিৰ আগত শিক্ষা হয়, কিন্তু সেই চেকনি নোপোৱাকৈ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে নিজৰ লক্ষ্যত উপনীত হ'ব পৰাটো এটা ডাঙৰ কথা, আৰু সেয়া হোৱাটো মই বিচাৰোঁ। যিহেতু কোনো শিক্ষকেই ছাত্ৰ ছাত্ৰীক শাৰীৰিকভাৱে অত্যাচাৰ কৰি বা মানসিকভাৱে অত্যাচাৰ কৰি শিক্ষা প্ৰদান কৰিব নিবিচাৰে। মই এই ক্ষেত্ৰত গৌৰৱ প্ৰকাশ কৰিয়ে মই ক'ব খোজোঁ যে মই বৰ্তমানলৈকে যি সামান্যকণ মই শিক্ষা লাভ কৰিবলৈ সক্ষম হৈ আজি পদত অধিষ্ঠিত হৈ আছোঁ আপোনালোকৰ আশীষ লৈ, কিন্তু মই কোনো এটা দিনতেই মই শিক্ষাগুৰুৰ পৰা এটা কোব খোৱা নাছিলোঁ। আৰু এটাই হাঁহি উঠা কথা, ভালো লাগে, মোৰ কৈ ভাল লাগে, মই অংক বিষয়ত আৰু ইংৰাজী বিষয়ত সঁচাকৈ ভাল আছিলোঁ। গতিকে মোৰ সন্মানীয় মধ্য ইংৰাজী বিদ্যালয়ৰ যি গগন নাখনদেৱ, তেখেত প্ৰধান শিক্ষক আছিল আৰু আমাৰ অংক শিক্ষক আছিল। আৰু তেখেতে কি কয়, ল'ৰা ছোৱালীবিলাকক, আমাৰ লগৰখিনিক যেতিয়া পিতে, গণিত নোৱাৰাৰ কাৰণে পিতে, তাৰপৰা এদিন কি কৈছে, মোৰ চবকে পিটি আহিছে এফালৰ পৰা, তাৰপৰা মোক কৈছে হাত তুল বুলি কৈছে। তাৰপৰা ময়ো ভয়ে ভয়ে হাতখন তুলি দিছোঁ। তাৰপৰা ধৰিলে হাতত, মই জানো মোৰ এটাও ভুল হোৱা নাই, কিন্তু ছাৰে মোক মাৰিবলৈ লৈছে, তথাপি মই হাতখন পাতি দিছোঁ। তাৰপিছতে মাৰিবলৈ লওঁতে হাতত ধৰি পেলাই কৈছে যে তোৰ কেলে এটাও এদিনো ভুল নহয়। ছাৰে কৈছে তোৰ কেলে এটাও এদিনো ভুল নহয় বুলি কৈছে। তাৰপৰা ছাৰে কৈছে তোক নেমাৰোঁ, তোক মাৰিব লগা মোৰ একোৱেই নাই। আৰু সেইটো মই আশা কৰোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ পৰা, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই সেইটো আশা কৰোঁ।